আজি সানডে আৰু সানডেত আহি গ'ল মাছৰ লগত আহি গ'ল অকণমান মাছৰ কণী। তাৰ বাবে মোৰ ল'ৰাটো মাছো নাখায়, মাছৰ কণীও নাখায়। তেতিয়া ভাবিলোঁ কিবা এটা ৰেচিপি কৰোঁ। আপোনাৰ ল'ৰা ছোৱালী যদি মাছ বা মাছৰ কণী নাখায়, ঠিক এনেদৰে কৰি দিবচোন, গমেই নাপাব ইয়াতে মাছৰ কণী আছে বা মাছ আছে বুলি পেলাই। ইয়াতে মই মাছৰ কণীখিনি লৈ লৈছোঁ, অকণমান পিঁয়াজ দি দিছোঁ, অকণমান জলকীয়া আৰু নিমখ। তাৰপৰা ধুনীয়াকৈ অকণমান আটা দি পেলাই সানি দিছোঁ। বেচনটো ল'ৰা ছোৱালীৰ কাৰণে বেয়া বুলি কোৱাৰ কাৰণে মই আটাই দি দিছোঁ। আটা দি পেলাই ধুনীয়াকৈ সানি এনেকুৱা পকৰী নিচিনাকৈ পেন এটা পাতি পেলাই ইয়াতে পকৰীটো বহাই দিছোঁ। আৰু ঠিক ধুনীয়া কালাৰটো কি ধুনীয়া হৈছে দেখিছেনে? এনেকুৱা দিবচোন। ল'ৰা ছোৱালীৰ কাৰণে মাছটো খুবেই ভাল আৰু মাছ খাব লাগে বুলি, কিন্তু বহুত ল'ৰা ছোৱালীয়ে মাছ খাবলৈ বিৰাট টান পায়। তাৰ কাৰণে মই আজি মোৰ ল'ৰাক এনেকুৱা কৰি দিছোঁ। আপোনালোকে ট্ৰাই কৰি চাবচোন। পকৰী কিবা পকৰী বহি খোৱা। কেনেকুৱা লাগিল? কেনেকুৱা? সেইটো জলকীয়া খোৱা। গমে পোৱা নাই কি এইটো কি কোৱাচোন? পকৰা। কিহৰ পকৰা? কিহৰ পকৰা? আচলতে বিৰাট টেষ্টি হৈছে। আপোনালোকৰ ল'ৰা ছোৱালীবোৰক তেনেকুৱা দিবচোন, বিৰাট ভাল পাব খাই আৰু গমেই নাপাব এইটো কিহৰ পকৰা। চচ দি দিছোঁ ইয়াতে, ভাতৰ লগতো দিব পাৰে, কিন্তু মই এনেই দিছোঁ চচ দি পেলাই। কেনেকুৱা লাগিলে কৈ দিছোঁ? কেনেকুৱা লাগিছে কৈ দিয়াচোন। এইটো মাছৰ পকৰা। কি হয় থৈ দিলে যে? মাছ বুলি ক'লে একদম খাবলৈ টান পায়। বাই বাই কৰি দিয়া। বাই বাই।